ফ্ৰেণ্ডছ, মই আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু মই মানে ৰেচিপিৰ ওপৰত বনাম ভিডিঅ'টো আৰু কি বনাওঁ কেনেকৈ বনাম আপোনালোকে চাই থাকক। এয়া বৰলীয়া মাছ, ইয়াতে সৰু বৰলীয়াও আছে আৰু ডাঙৰ বৰলীয়াও আছে। এয়া লোকেল মাছ হয় আৰু ধুনীয়াকৈ মই ধুই মেলি হালধি নিমখ গোটেইখিনি ভালদৰে সানি লৈছোঁ আৰু এতিয়া ইয়াতে মই মানে ভালদৰে ভাজি ল'ম মাছখিনি। এয়া চাওক মাছখিনি ধুনীয়াকৈ ভাজি আছোঁ, অলপ অলপকৈ ভাজিছোঁ, গোটেইখিনি একেলগে নহয়। এয়া মোৰ মাছখিনি ভাজা হৈ গ'ল, মাছখিনি ভাজা হৈ গোটেইখিনি মাছ ভাজা হৈ গৈছে আৰু তেতিয়া মই দি দিম কেৰাহীটোত, তেল গৰম হৈছে। এতিয়া মই ইয়াতে দি দিম আৰু তেজপাত দি দিছোঁ। এতিয়া দি দিম অকণমান পিঁয়াজ, এয়া পিঁয়াজ দি দিছোঁ। এয়া পিঁয়াজখিনি ভাজি ল'ম, বেছিকৈ পিঁয়াজ দিয়া নাই আৰু এয়া পিঁয়াজখিনি ভাজি ল'ম, অকণমান ৰঙা হৈ যোৱালৈকে ভাজিম। এয়া চাওক পিঁয়াজখিনি মই ইয়াতে ভাজি আছোঁ আৰু তাৰপিছত দি দিম অকণমান মছলা আৰু ইয়াতে দি দিম অলপমান আদা নহৰুৰ পেষ্ট। এয়া চাওক অকণমান আদা নহৰুৰ পেষ্ট দি দিছোঁ। এয়া আদা নহৰুৰ পেষ্টখিনি এইখিনিও ভাজি ল'ম, গোটেইখিনি লগ কৰি ভাজি ল'ম অকণমান সময়। এয়া চাওক মই ভাজি আছোঁ। ভাজি আছোঁ আৰু ইয়াতে দি দিম আলু, ইয়াতে আলুখিনি দি দিছোঁ, আলুখিনি দি দিলোঁ আৰু এতিয়া আলুখিনি ভাজি ল'ম ভালদৰে। আলুখিনি ভাজা হোৱাৰ পিছত তাৰপিছত আপোনালোকে চাই থাকক, দেখুৱাই আছোঁ। ইয়াতে হালধি আৰু নিমখ দি দিম আলুখিনিত। ফ্ৰাই কৰা হোৱাৰ পিছত দি দিম ইয়াতে আজিৰ ৰেচিপিটো হৈছে, আপোনালোকক মই জনাই দিওঁ, আজিৰ ৰেচিপিটো হৈছে অমৰাৰ আঞ্জা। এয়া চাওক অমৰা, এয়া মিষ্টাৰে আজি ৰাতিপুৱা মানে ফুৰিবলৈ গৈছিল, তাত ফুৰিব যাওঁতে অমৰা পাইছিল, এয়া অমৰা লৈ আহিছে। মই আজি বনাম অমৰাৰ আঞ্জা আৰু মানে অমৰাৰ আঞ্জা গৰৈ মাছেৰে বনালে বেছি টেষ্টি হয় বুলি কয় আৰু হয়ো, খাই পাইছোঁ। কিন্তু আজি গৰৈ মাছ যিহেতুকে নাই, সেইটোৰ কাৰণে মই বৰলীয়া মাছেৰে বনাম বুলি ভাবিছোঁ আৰু এতিয়া বনাই আছোঁ, চাই থাকক। আলুখিনি ফ্ৰাই কৰা হোৱাৰ পিছত ইয়াতে দি দিম অমৰাখিনি। এয়া চাওক আলুখিনি, কাৰণ আলু কি কাৰণে দিছোঁ, আলুখিনি দিলে মানে আঞ্জাখন অকণমান খাবলৈ ভাল লগা হয়, সেইটোৰ কাৰণে ইয়াতে দি দিম মই এতিয়া অমৰাখিনি আৰু এয়া চাওক মই অমৰাখিনি দি দিছোঁ। বিৰাট ধুনীয়া অমৰাখিনি, মানে পকা পকা অমৰা আৰু আঞ্জাখন খাবলৈ বহুত টেষ্টি হ'ব। ইয়াতে দি দিছোঁ মই অমৰাখিনি আৰু তাৰপিছত চাই থাকক কি কৰোঁ। এয়া চাওক অমৰাখিনি দি দিছোঁ। অমৰাখিনি এতিয়া ভালদৰে অকণমান আলু আৰু মছলাৰ লগত ভাজি ল'ম। এয়া ভাজি আছোঁ মই, 5 মিনিট সময় ভাজি ল'ব লাগিব, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক অমৰা আৰু আলুখিনি ভালদৰে ভাজা হৈ গ'ল, কি ধুনীয়া ৰং চঙো এটা কালাৰ আহিছে। আপোনালোকেও তেনেকৈ অকণমান টাইম ভালদৰে ভাজি ল'ব আৰু মই ইয়াতে দি দিছোঁ গৰম পানী। এয়া গৰম পানী দি দিছোঁ মই, পানীৰ পৰিমাণটো অকণমান বেছিকৈ দি দিব, কাৰণ গোটেই আলুখিনি ভালদৰে সিজি যাব লাগিব আৰু অমৰাখিনিও সিজিব লাগিব, সেইটোৰ কাৰণে পানী অকণমান বেছিকৈ দি দিব। মই বেছিকৈয়ে অকণমান দি দিছোঁ, আপোনালোকেও বেছিকৈ দি দিব। তেতিয়া ভালদৰে আলুখিনি আৰু অমৰাখিনি ভালদৰে সিজিব। সিজালৈকে অকণমান সময় মানে আঞ্জাখন উতলি থাকিবলৈ দিব লাগিব। এতিয়া মই আঞ্জাখন উতলিবলৈ থৈ দিম, মানে যেতিয়ালৈকে ভালদৰে উতলি নুঠে তেতিয়ালৈ মই আঞ্জাখন অকণমান সময় হাই ফ্লেমত গেছটো থৈ দিছোঁ। কি ধুনীয়াকৈ আঞ্জাখন উতলি আছে আৰু উতলি থকাৰ পিছত আলুখিনি আৰু অমৰাখিনি সিজি যাব লাগিব। সিজাৰ পিছত মই আপোনালোকক দেখুৱাই আছোঁ। আঞ্জাখন ধুনীয়াকৈ উতলি আছে আৰু এতিয়া মই অমৰা আৰু আলুখিনি এটা বেলেগ পাত্ৰত মানে ওলাই ল'ম। ওলাই লৈ পেলাই এটা গিলাচেৰে ভালদৰে মিহি কৰি দিম। মিহি কৰি দিয়াৰ পিছত তাৰপিছত এতিয়া মাছখিনি দি দিম।
মাছখিনি দিয়াৰ পিছত আপোনালোকক দেখাই আছোঁ। অমৰা আৰু আলুখিনি গিলাচেৰে মিহি কৰা হৈ গ'ল। মিহি কৰা হোৱাৰ পিছত এই অমৰা আৰু আলুখিনি মই এতিয়া আঞ্জাত দি দিম। আঞ্জাখন কি ধুনীয়াকৈ উতলি আছে আৰু মোৰ আঞ্জাখন হৈ গ'ল এতিয়া। হৈ যোৱাৰ পিছত মানে এতিয়া ভাত খাম আমি আৰু ধুনীয়া এটা গোন্ধ ওলাইছে। কি ধুনীয়া মানে ক'ব মানে নোৱাৰি আৰু ইমান ধুনীয়া এটা গোন্ধ ওলাইছে। আপোনালোকে চাগে জানে, যোনে যোনে অমৰাৰ আঞ্জা খাই বা বনাইছে তেওঁলোকে জানিব কেনেকুৱা গোন্ধ ওলাইছে। আৰু যদি কোনোবাই বনাই পোৱা নাই আৰু খোৱা নাই সেইবিলাকে এদিন বনাই পেলাই খাই চাব কেনেকুৱা লাগে অমৰাৰ আঞ্জা খাই। কিন্তু পাৰিলে গৰৈ মাছেৰে বনাব। মই আজি গৰৈ মাছ নাপালোঁ, সেইটোৰ কাৰণে বৰলীয়া মাছেৰে বনাইছোঁ। আপোনালোকে গৰৈ মাছ থাকিলে গৰৈ মাছেৰে বনাই খাব, বেছি মানে খাবলৈ আৰু ভাল হয়। ফাৰ্ষ্ট ক্লাছ হৈছে নেকি? অ' দে ভাল লাগছিলেচোন, ভাল হোৱা বুলি ক। ভাত তাত খাই আজৰি হৈ ল'লোঁ আৰু মোৰ গোটেইখিনি কাম শেষ হ'ল। বাবু আৰু মিষ্টাৰ অলপমান হৈছে কাৰণ আজি চানডে মিষ্টাৰ যোৱা নাই, সেইটোৰ কাৰণে ভাবিলোঁ মই আপোনালোকৰ লগত মোৰ ভিডিঅ'টো গোটেইটো শেষ কৰি পেলাই মই অকণমান শুম আৰু। এয়া চাওক, আমাৰ দুজনী আলহী আছে। এয়া আপোনালোকক আজি দেখুৱাই দিছোঁ। এয়া চিংকি আৰু পিংকি। চিংকি হাই কৈ দিয়া, হাই হাই। এয়া হাই। এয়া আৰু দুজনীক বহুত মৰম কৰোঁ আমি আৰু মৰমো লাগে, সেইটোৰ কাৰণে আনিছোঁ। আৰু মোৰ ভিডিঅ'বিলাক যোনে যোনে ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ইমানতে মোৰ ভিডিঅ'টো শেষ কৰিলোঁ। বাই বাই।